হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। UPSCত পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে 323টা পদ। 30 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ আৰু অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন লাষ্ট ডেট হ'ল 27/3/2024 অৰ্থাৎ 27 মাৰ্চ 2024 লাষ্ট ডেট। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ UPSC, ইয়াত 323টা পাৰ্চনেল এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে, যিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। UPSC EPFO ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট পাৰ্চনেল এছিষ্টেণ্ট 323টা পোষ্ট মুকলি হৈ আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 132টা, EWSৰ কাৰণে 32টা, OBC কাৰণে 87টা, SC কাৰণে 48টা, ST কাৰণে 24টা, PWBD কাৰণে 12টা পোষ্ট মুকলি হৈ আছে। নেম অফ অৰ্গেনাইজেশ্যন এমপ্লয়িজ প্ৰভাইডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন EPFO, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট। গ্ৰেড গ্ৰুপ বি নন গেজেটেডৰ গ্ৰুপ বিৰ পোষ্ট মুকলি হৈছে। এডভাৰ্টাইজমেণ্ট নং 51 2024। ইয়াৰ কাৰণে পে' কৰা হ'ব লেভেল 07 ইণ্টা পে' মেট্ৰিক্স হিচাপে এজ পাৰ 7 PCPC। ৰিলেটেড আৰ্টিকল ESIC ৰিক্ৰুটমেণ্ট ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ UPSC EPFO ৰিক্ৰুটমেণ্ট। ইয়াৰ কাৰণে এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত বিচৰা হৈছে এজ লিমিট। এজ ৰিলেক্সেশ্যনো দিয়া হ'ব ইয়াৰ কাৰণে কেটেগৰী ৱাইজ। SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব, ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। ডিকেশ্যন ফৰ এ পিৰিয়ড অফ 10 মিনিট উইথ এ স্পীড অফ 120 words per minute ইন ষ্টেনোগ্ৰাফাৰ ইংলিছ আৰু হিন্দী। ষ্টেনোগ্ৰাফাৰৰ 120টা ৱৰ্ড স্পীডত টাইপ কৰিব পাৰিব লাগিব পাৰ মিনিটত। ট্ৰেন্সক্ৰিপশ্যন টাইম ফৰ দ্য ডিকেশ্যন টেকন এজ পাৰ এ 50 minutes ইংলিছ, 65 minutes হিন্দী, অনলি অন কম্পিউটাৰ। ইয়াৰ কাৰণে মানে কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনালোকে। টাইপিঙত স্পীড হ'ব লাগিব, টাইপিং স্পীডত কৰিব পাৰিব লাগিব। দেখিছে আপোনালোকে ইংলিছত 50 মিনিটত ইংলিছ, 65 মিনিটত হিন্দী টাইপ কৰিব পাৰিব লাগিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ 25 টকা পে' কৰিলেও হ'ব মাত্ৰ। এইটো আপোনালোকে অনলাইন থ্ৰু কৰিব পাৰিব, এপ্লিকেশ্যন ফিজটো পে' কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব চাই লওক। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 7 মাৰ্চ 2024, যিহেতু এপ্লাই আৰম্ভ হৈ আছে। লাষ্ট ডেট হ'ল 27 মাৰ্চ 2024। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনলৈ আহিব, তাতে লিংক পাই যাব এপ্লাই কৰা। এডভাৰ্টাইজমেণ্ট ডিটেইলছ, নটিফিকেশ্যন, অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলা বা এপ্লাই কৰোঁ বুলি আপোনালোকে ভাবে 27 মাৰ্চৰ আগতে এপ্লাই কৰি দিব। 27 মাৰ্চ লাষ্ট ডেট, 6টা বজালৈকে সময় আছে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।